আজি গোলাঘাট আৰু নগাঁৱত মুখ্যমন্ত্ৰীৰ বিকাশ যাত্ৰা কাৰ্যসূচী একাধিক প্ৰকল্প উদ্বোধন ভূমিপূজন আৰু শিলান্যাস কৰিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গোলাঘাটত 732 কোটি টকাৰ প্ৰকল্প মুকলি কৰিব মুখ্যমন্ত্ৰীয়ে সমান্তৰালভাৱে জখলাবন্ধা জিলা অসামৰিক চিকিৎসালয়ৰ শিলান্যাস কৰিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নলতলিৰ পৰা কলিয়াবৰলৈ এক বাইক ৰেলীত অংশ ল'ব মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াৰ পিছতে কলিয়াবৰত জনসভা সম্বোধন কৰিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু এই মুহূৰ্তত উল্লেখ কৰিব বিচাৰিছোঁ যে গোলাঘাটত বিশেষ অনুষ্ঠানত বৰ্তমান সময়ত ভাষণ ৰাখিছে আমি পোনপটীয়াকৈ সেই পৰিৱেশটো দেখুৱাবলৈ যত্ন কৰিম কাম হাতত লৈছিলোঁ যোৱা তাৰিখৰ পৰা আমি আকৌ এবাৰ দ্বিতীয়বাৰৰ বাবে বিকাশৰ পৰ্ব হাতত লৈছোঁ আৰু এইবাৰো 24,000 কোটি টকাৰ কাম উন্নয়নমূলক কাম আমি ৰাইজৰ বাবে উৎসৰ্গা কৰিছোঁ 29 ফেব্ৰুৱাৰীৰ পৰা চলা এই বিকাশ উৎসৱ 14 মাৰ্চ তাৰিখলৈকে চলিব আজি মই গোলাঘাটত আছোঁ ইয়াৰ পৰা ঘূৰি গৈ কলিয়াবৰত আন এক অনুষ্ঠান হ'ব অহাকালি শিৱসাগৰ জিলা চৰাইদেউ জিলাত হ'ব এনেকৈ মই আৰু মোৰ মন্ত্ৰীসভাৰ সতীৰ্থসকলে অসমৰ সকলো জিলাতেই বিকাশৰ উৎসৱত অংশগ্ৰহণ কৰিছে গোলাঘাট জিলাত বিধানসভা নিৰ্বাচনৰ পিছতেই মই আহিছিলোঁ আৰু ৰাইজক মই প্ৰতিশ্ৰুতি দিছিলোঁ যে আপোনালোকে আমাক 5খন আসন অৰ্থাৎ 100ৰ ভিতৰত 100 নম্বৰ দি আপোনালোকে আমাক পৰীক্ষাত পাছ কৰাইছে গতিকে আমি গোলাঘাট জিলাৰ সৰ্বমুখী বহুমুখী বিকাশৰ বাবে অহা 5টা বছৰ আমি কাম কৰিম আৰু আজি আপোনালোকে দেখিছে চাওঁতে চাওঁতে গোলাঘাট জিলাৰ 5টা সমষ্টিতে আজি বিকাশৰ এক নতুন পৰিৱেশ সৃষ্টি হৈছে সেই পৰিৱেশৰ লগত খাপ খুৱাই আজি আমি গোলাঘাটৰ পৰা মেৰাপানীলৈ যি 29 কিলোমিটাৰ ৰাস্তা আছে তাক আমি অসমমালা আঁচনিৰ অধীনলৈ আনিছোঁ আৰু এই 29 কিলোমিটাৰ ৰাস্তাত 104 কোটি টকা খৰচ কৰি তাক আমি অত্যন্ত এটা সুন্দৰ ৰাস্তালৈ আমি পৰিৱৰ্তন কৰিম ইয়াৰ লগে লগে গোহাঁই আলি হিচাপে পৰিচিত 16 কিলোমিটাৰ দৈৰ্ঘ্যৰ পুলিবৰ সন্দিকৈ গাঁও আৰু বুঢ়ালিকচন পথটো আমি 57 কোটি টকাৰে পুনৰ নিৰ্মাণ অসমমালা আঁচনিৰ অধীনত কৰাৰ বাবে সিদ্ধান্ত লৈছোঁ আৰু অলপ আগতে স্থানীয় বিধায়ক মৃণাল শইকীয়া ডাঙৰীয়াৰ সৈতে আমি আটায়ে সেই ৰাস্তাটোৰো আধাৰশিলা স্থাপন কৰি আহিছোঁ আজি আমাৰ বাবে এটা অন্যতম উল্লেখযোগ্য পদ হৈছে যে নাওঘাট দলঙকে আৰম্ভ কৰি চুঙাজান সৰুপথাৰ পথটো আমি সকলোৱে জানো যে গোলাঘাট জিলাৰ ভিতৰতে সৰুপথাৰ সমষ্টিৰে বাটপথ আটাইতকৈ বেয়া আছিলে মই নিৰ্বাচনৰ সময়ত যেতিয়া সৰুপথাৰলৈকে গৈছিলোঁ ৰাইজে মোৰ হাতত 17টা ৰাস্তাৰ নাম তুলি দিছিলে যে এই 17টা ৰাস্তা অহা 5 বছৰত কৰিব লাগে বিশ্বজিৎ ফুকন ডাঙৰীয়া আৰু আমি সকলোৱে লগ হৈ আজি এটা এটাকৈ সেই ৰাস্তাকেইটা নিৰ্মাণ কৰি আহিছোঁ আৰু তাৰে এটা উল্লেখযোগ্য পথ নাওঘাট দলঙকে চুঙাজান সৰুপথাৰ পথটো আজি আমি ইয়াতে আধাৰশিলা স্থাপন কৰিছোঁ ইয়াৰ উপৰিও মুখ্যমন্ত্ৰীৰ পকীপথ আঁচনি মুখ্যমন্ত্ৰীৰ উন্নত পকীপথ আঁচনি এই গোটেইবিলাক আঁচনিৰ অধীনত 101টা ৰাস্তা 97 কোটি টকাৰে বিভিন্ন অঞ্চলত আজিৰ পৰাই আমি নিৰ্মাণ কৰিম ইয়াৰ উপৰিও 3খন খুব গুৰুত্বপূৰ্ণ দলঙো আমি আজিয়ে আধাৰশিলা স্থাপন কৰিছোঁ য'ত 12 কোটি টকা ব্যয় হ'ব